আজি হৈছে মহাসপ্তমী আৰু সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। পিছে যিহেতু দেশৰ পৰিস্থিতি একেবাৰে বেয়া চলি আছে, তথাপিও আপোনালোকক দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু ৰাতিপুৱা মুনুৰ যিহেতু টিউশ্যন আছে, তো তাই টিউশ্যনলৈ গৈছে আৰু মই উঠি ঘৰৰ কাম বনখিনি কৰি লৈছোঁ। তাইক পঠাই লৈ পেলাই তাৰপিছত কামত লাগিছোঁ। এফালে এতিয়া আকৌ আহিলোঁ পাকঘৰলৈ। মানুহজনৰ যিহেতু ডিউটি আছে, ডিউটিলৈ যাব, তো মানুহজনৰ কাৰণে পটাপট চাহ বনাইছোঁ, লগতে পানী পিঠা বনাইছোঁ। আৰু পানী পিঠা যিহেতু খাই ভাল পাওঁ, মানুহজনেও ভাল পায়, তো বহুত দিনৰ মূৰত পানী পিঠা আকৌ বনাইছোঁ। তাৰপিছতে মানুহজনৰ কাৰণে ৰেডি কৰিলোঁ আৰু মানুহজনকো পানী পিঠা লগত লাল চাহ দিবলৈ লৈছোঁ। আৰু মানুহজনকো খুৱাই লোৱাৰ পাছত তেতিয়া মোৰ ইমান টেনশ্যন নাথাকে আৰু ধুন শুয়ে আছে আৰু বাকী কামকেইটা তাৰপিছত মই লাহে লাহে কৰি হ'লেও আমি খাব পৰা যাব। কাৰণ মতা মানুহজনক প্ৰথমতে খুৱাই যদি পঠাই ল'ব পাৰোঁ, তেতিয়াহ'লে টেনশ্যনটো একেবাৰে কমি যায়, নহয় জানো? তো এইফালে এতিয়া মানুহজনো ওলালে ডিউটিলৈ বুলি পেলাই, তাৰপিছতে ময়ো আকৌ ঘৰৰ কামখিনি কৰি আছোঁ লাহে লাহে। এইফালে মানুহজনকো ডিউটিলৈ পঠাই ল'লোঁ আৰু ময়ো এতিয়া ঘৰৰ কামকেইটা কৰি আজৰি হৈ লওঁ। তাৰপিছতে বাকী ভিডিঅ' দিনটো কি দি থাকিম আপোনালোকৰ লগত